এটা নিৰ্মীয়মান পথে জলাকলা খুৱাইছে পথচাৰীৰ লগতে গাঁওবাসীক। চিবাজাৰ সমষ্টিৰ বুঢ়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বিষ্ণুপুৰ আৰু পশ্চিম বুঢ়াদৈ সংযোগী পথে একমাত্ৰ ঠিকাদাৰৰ হেমাহিৰ বাবে জলাকলা খুৱাইছে পথচাৰীৰ লগতে গাঁওবাসীক। প্ৰায় 30 লক্ষাধিক ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছে পথটো। নিৰ্মীয়মান অৱস্থাতে বাঁহেৰে নিৰ্মাণ কৰা পথৰ সুৰক্ষা বেৰ খহি পৰিল বৰনদীৰ বুকুত। সদাব্যস্ত দৰং কামৰূপ সংযোগী কদৰ্যময় পথৰ বাবে ছাত্ৰ ছাত্ৰী ৰোগীৰ লগতে পথচাৰী যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে। উল্লেখযোগ্য যে পথ নিৰ্মাণৰ বাবে ব্যৱহৃত নামফলকো নাই এই পথটোত। পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰৰ ওপৰত কি ভূমিকা লয় সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। আমার বুঢ়াদৈ যিখিনি পশ্চিম বুঢ়াদৈ যিটো আমাৰ গড়া খহনীয়া আছে বন নদীৰ, সেই গড় খহনীয়াটো আমাৰ আজি অত বছৰতে এই খহনীয়াটোত তাৰমানে বাঁহৰ ঘৰ মাৰি থাকে। কোনো কাৰণত তাৰমানে শিলৰ গড়া নহয় বা পাকাৰ নহয়, কিমান অসুবিধা পৰি আছে। এটা ডেলিভাৰী কেছ এটা আহিলেও তাৰমানে আমাৰ এটা গাড়ী ফাঁচি যায়। আমাৰ এইখিনি তাৰমানে এনেকুৱা হৈ গৈছে, তাৰমানে গড়াটো খহি খহি যাই থাকে, বেৰা দি বাঁহৰ বেৰা দি বাৰে বাৰে পৰি যাই থাকে। আৰু আমাৰ এইখিনি মানুহ যিখিনি মানে আমাৰ চব দুখীয়া শ্ৰেণীৰ মানুহ আমাৰ, গতিকে আমাৰ যিখন মেডিকেল আছে সেই মেডিকেলখনো হৈ আছে, মেডিকেলখন অৱস্থাত পৰি আছে। গতিকে আমাৰ এইখিনি গড়া খহনীয়াটো আমাৰ তাৰমানে বাঁহৰ গড়াটো নহয়, ৰাস্তাটো ঠেকি যাই আছে, তেওঁলোকে বাঁহৰ গড়া মাৰি আছে, খহি যাই আছে। গতিকে এইখিনি আমাৰ বাৰিষা কলেজৰ ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালী যায়, গাড়ী চাড়ী ইয়াতে ফাঁচি থাকে, 3 দিন 4 দিনেদি ইয়াতে গাড়ী ফাঁচি থাকে। আমাৰ এনেকুৱা অসুবিধা আছে, কিবা এটা তাৰমানে আমাৰ বেটি গৰম হ'লে কিবা এটা অসুবিধা হ'লে তাৰমানে আমি ক'তো এখন গাড়ী আমি নাপাওঁ, মৰিব লাগিব। গতিকে আমাৰ তাৰমানে সেই মেডিকেলখন হৈছে, সেই মেডিকেলখন তাৰমানে আমাৰ ভাঙি চিঙি একদম চুৰমাৰ হৈ গৈছে। এনেকুৱা হৈ গৈছে তাৰমানে আমাৰ মানে গড়া খহনীয়াটোৰ কাৰণে আমাৰ গাড়ী মটৰ কোনো মানে এম্বুলেন্স এখন নাহে। তো ৰাস্তাটোতো আজি আমি 6 মাহেদি এই বোকাতে বহি থাকিলো। কোনো কাৰণত আমি বেপাৰী সন্থা যাব নোৱাৰো, কলেজৰ ল'ৰা ছোৱালী যাব নোৱাৰে, মানে গোটেইখিনি মানে অসুবিধা। গতিকে আপোনালোকে চাওক, এই গড়া খহনীয়াটো আমাক ভালদৰে বনাই পেলাই ৰাস্তাটো ক্লিয়াৰ কৰি দিব লাগে। ৰাস্তাটো বিষ্ণুপুৰ পশ্চিম বুঢ়াদৈ, এইটো মানে আমাৰ বেজাৰা পথ। চিধা যিটো আমাৰ শিৱ মন্দিৰ, চিধা ৰাস্তাটো আৰু মোটামুটি 300 ফুট ৰাস্তা। এই 300 ফুট ৰাস্তাটো মাজতে বহুত মানুহ কষ্ট খালা। যিটো আমাৰ বহুত কমিটিৰ সভাপতি নিপেন দাস, তোমাৰ বিজেন দাস, বিজেন নাথ, সিহঁতক বহুত ফোন কৰিলো। হ'ব কিবা কৰিলা, বহুত কিবা কৰিলা। এতিয়া গেলে মানে সিহঁতৰ হেৰি হোৱা নাই আৰু বস্তুটো, আৰু এই সিহঁতি হৈ গৈছে। এই যিটো গড়া খহনীয়া ৰাস্তা আৰু নদী যদি খহি গেল না, বাঢ় দিছে সিহঁতে, বাঢ় দিলে কাম নহ'ব নহয়। কিন্তু আপোনাৰ কিবা এটা ইটা হওক, 10 ইঞ্চি গাঁঠি হওক, বল্লা হওক, গাঁঠি দিব লাগিব। দিয়াৰ পিছতে ৰাস্তাটো থাকবে না। যদি তেওঁলোকে এনেকে ব্লক পাৰি যায়, আকৌ হৈ যাব। ঠিকাদাৰে পইচা লৈ যাব আপোনাৰ, আমিও মৰিব লাগিব না। ঠিকাদাৰে বিল পাছ দিব, পইচা লৈ যাব। এতিয়া আমাৰ থাকা মানুহ হাহাকাৰ হ'ব। এতিয়া পৰমা ছাৰক কৈছো আৰু ছাৰে চাব লাগে, ছাৰে নাই গুৰুত্ব নিদিয়ে। খালি ছাৰৰ কথা হ'ল কি, তোক পইচা দিছো কাম কৰ, অমুক ৰাস্তা কৰ। ছাৰৰ কথা হ'ল সেইটো। পৰমা ছাৰৰ কথা হ'ল কি, তোক পইচা দিছো অমুক ৰাস্তাটো কামটো কৰিয়া, ছাৰক দিব পইচা দি গেল। সেইটো ছাৰে গুৰুত্ব নিদিয়ে, সেই এটা বেয়া লাগে। ছাৰক 2বাৰে জিকালো, ছাৰক 2বাৰ জিকালো। কিন্তু আমাৰ যিটো হীৰাপাৰৰ নামঘৰ, তেখেতে 5 লাখ টকা দিম বুলি আজিও দিয়া নাই, যাওঁ আপোনাক কলো, আজিও দিয়া নাই। তথাপিও ভোট দিছে যা, বিজেপি যিটো আমাৰ অসমীয়া হয় না, স্বাৰ্থত সেইকাৰণে ভোট দিছে যাওঁ, পায়।